আপোনালোকক এখন ফটো দেখাইছোঁ। আপোনালোকে এই ফটোখন চাই লওকচোন। আপোনালোকে মাইকেল জেকচনৰ সেই মুখখন চাওক আৰু আপোনালোকে জুবিন গাৰ্গৰ মুখখন চাওক। মাইকেল জেকচনৰ মুখখন চাই আপোনালোকে জুবিন গাৰ্গৰ মুখখন চাওকচোন। ছেম টু ছেম একেই, নাক মুখ কাণ চুলি সম্পূৰ্ণ একেই। আপোনালোকে চাওকচোন, ওঠৰ পৰা চকুলৈকে, নাকৰ পৰা চুলিলৈকে, মানে কাণ মুখ নাক মানে একে সম্পূৰ্ণ। মাইকেল জেকচনে 150 বছৰ জীয়াই থাকিব বিচাৰিছিল, কিন্তু ডাক্তৰৰ গাফিলতিৰ বাবে সেই মাইকেল জেকচনো খুব কম বয়সতে এই পৃথিৱীৰ পৰা নোহোৱা হ'ল। কিন্তু সেই আমেৰিকা চৰকাৰে সেই ডাক্তৰজনক কিন্তু শাস্তি দিলে। কিন্তু আমাৰ অসমত অসম চৰকাৰে সেই জুবিন গাৰ্গক যে হত্যা কৰা হ'ল, সেই মেনেজাৰৰ গাফিলতিৰ বাবে যে জুবিন গাৰ্গ যে অসমৰ পৰা নোহোৱা হ'ল, সেই অসম চৰকাৰে সেই সিদ্ধাৰ্থ শৰ্মা বোলাটোক, শ্যামকানু মহন্ত বোলাটোক অসম চৰকাৰে শাস্তি দিবনে? কাৰ ভুলৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হ'ল? নিশ্চয় মেনেজাৰৰ গাফিলতিৰ বাবে। মেনেজাৰে কি কৰি আছে? আৰু যি দায়িত্বত অসমৰ পৰা সেই মানে ছিংগাপুৰলৈ নিছিল শ্যামকানু মহন্তই, কিয় তেওঁ এইটো যে দায়িত্ব নল'লে? মেনেজাৰ মানে কি, অকল পইচা হিচাপ কৰাই নেকি? সা সম্পত্তি, সোণ অলংকাৰ এইবিলাক হিচাপ কৰাই মেনেজাৰৰ কাম আছিল নেকি? মেনেজাৰৰ কাম কি জুবিন দাক ৰক্ষণাবেক্ষণ দিয়া নাছিল নেকি? জুবিন দাক কিয় তেখেতে পানীলৈ যাবলৈ দিলে? জুবিন গাৰ্গৰ কথা এবাৰো নাভাবিলে। কেৱল পইচা ধান্দা, এই মেনেজাৰটোৰ কেৱল পইচা ধান্দা, কেৱল পইচাৰ কাৰণে জুবিন দাৰ লগত আছিল, কিন্তু জুবিন দাৰ জীৱনটোৰ কথা ভবাই নাছিল। জুবিন দাক মানে অলপো জুবিন দাক কেয়াৰ লোৱাই নাছিল, সঁচা কথা ক'ব গ'লে সেই মেনেজাৰটোৱে। আজি সেই মেনেজাৰৰ গাফিলতিৰ বাবে আজি জুবিন দা নোহোৱা হ'ল। জুবিন দা জীয়াই থকা সময়ত বহু লোকে সমালোচনা কৰিলে, কিন্তু এতিয়া জুবিন দাৰ মৃত্যুৰ পিছতো যেন বহুতে সমালোচনা কৰি আছে। মৃত্যুৰ আগতো বহুতে সমালোচনা কৰিলে, বৰ্তমানলৈকে এতিয়া মৃত্যুৰ পিছতো মানে একাংশলৈকে, মই একাংশৰ কথা কৈছোঁ হা, একাংশলৈকে এতিয়াও জুবিন গাৰ্গক সমালোচনা কৰি আছে। মানে কি এইবিলাক কি মানে মৃত্যুৰ পিছতো মানুহজনক মানে শান্তি দিয়া নাই একাংশ মানুহে। মৃত্যুৰ আগতো সমালোচনা কৰি আছিলেই, মৃত্যুৰ পিছতো একাংশই সমালোচনা কৰিয়ে আছে বৰ্তমানলৈকে। জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ এটি ভিডিঅ' বিকাশ অসমে লৈছিল। আপোনালোকে সেই ভিডিঅ'টো চাওক। বৰ্তমান সময়ত কাকো বিশ্বাস কৰিব নোৱাৰি। জুবিন গাৰ্গৰ মৃত্যুত কিছুমান মানুহে এতিয়া ঘঁৰিয়ালৰ চকু পানী টুকি আছে। আপোনালোকে গম পাইছেনে? ঘঁৰিয়ালৰ চকু পানী টুকি আছে কিছুমানে। সেই শেখৰ বোলাটো যে এইটো এক নম্বৰ মানে হাৰামি, শেখৰ, সিদ্ধাৰ্থ আৰু এইটো কি মহন্ত হৈছিলে নাজানো, নামটো পাহৰি থাকিলোঁ। মানে এতিয়া শেখৰে মানে প্ৰথমতে যেতিয়া নেকি জুবিন গাৰ্গ মৃত্যু হোৱা মানে পিছত মানে প্ৰথমবাৰৰ বাবে তেওঁ কেমেৰা সন্মুখত আহিছিল, মানে চকুৰ পানী পৰাশৰ সৈতে কেমেৰা সন্মুখত আহিছিল, তেতিয়া তেওঁ মানে এনেকুৱাকৈ কথাবিলাক কৈছিল যে জুবিন গাৰ্গক মই মৰা নাই, সিদ্ধাৰ্থই মাৰিছে, জুবিন গাৰ্গৰ মেনেজাৰে মাৰিছে, ঠিক মানে তেনেকুৱা ধৰণে মানে কথাবিলাক কোৱা আগতে লাগিছিল। কিন্তু এতিয়া বৰ্তমান সময়ত যিমানে মানে সময় বাগৰি গৈছে, এই বৰ্তমান সময়ত মানে এতিয়া মানে তেওঁ মানে সংবাদ মাধ্যমৰ আগত এনেকুৱাকৈ মানে কথাবিলাক ক'ব ধৰিছে যে জুবিন গাৰ্গে নিজেহে মৃত্যু হৈছে, জুবিন গাৰ্গৰ নিজৰ ভুলৰ বাবেহে মৃত্যু হৈছে, তেনেকুৱা ধৰণে মানে কথাবিলাক মানে কোৱা আগতে লাগিছে। মানে এইবিলাকক মানে বিশ্বাস কৰিব নোৱাৰি। এইবিলাকে মানে একদম মানে ঘঁৰিয়ালৰ চকুপানী টুকি আছে। জুবিন গাৰ্গৰ মেনেজাৰটো, তেওঁতো জুবিন গাৰ্গ মৰি গ'ল, কিন্তু সি জুবিন গাৰ্গক এৰি আৰামছে ক'ৰবাত মানে মস্তিছে মানে খাই বৈ বিন্দাছ শুই আছে। তাৰ কোনো মানে খবৰে নাই এতিয়া। জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ এটি ভিডিঅ' বিকাশ অসমে লৈছিল। আপোনালোকে সেই ভিডিঅ'টো চাওক।
पानी 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 ले लो हाँ पानी 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 लो हाँ पानी लो पानी 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 ले लो पानी ले लो पानी ले लो এই আমাৰ সংগঠনৰ ফালৰ পৰা পানী বিলাসিত অসমৰ ফালৰ পৰা পানী বহু ৰাইজে সহযোগিতা আগবঢ়াইছে ধন্যবাদ এর কাৰণে এই তাপা লৈ ল এই তাপা এপান এই আছে আগত দিছা ইতিমধ্যে প্ৰায় 200 কাৰ্টন পানী গৈছে बहुत दिन राति 24 घंटा নহয় একদম মানে 4-5 দিন দিনে ৰাতিয়ে সুন্দৰ মানে কইল আপোনাৰ ইমান পানী বিলাইছে আকৌ আহিলা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিলাসিত অসমৰ প্ৰতিজন সৈনিক সতীৰ্থ আৰু আমাক এই ক্ষেত্ৰত সহায় কৰা প্ৰতিজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কেৱল বিলাসিত অসম বুলিয়ে নহয় বিভিন্ন দল সংগঠনে সচেতন মহলে খুব সুন্দৰকৈ আহি পিনে পানী বিতৰণ কৰি আছে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা
থাক থাক পানী কিমান পানী খাব প্ৰায় 1500 কাৰ্টুন পানী আছে আমাৰ ইয়াত পানী 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 লেমন পানী 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 Kita lupa, kamu